যোৰহাটৰ ৰজাবাৰী পৰিষদ নগৰত কৃত্ৰিম বানপানীৰ বিভীষিকা। বিগত 6 বছৰে দুৰ্ভিক্ষ ভুগিছে প্ৰায় 300ৰ অধিক বাসিন্দাই। যোৰহাট চহৰৰ ৰজাবাৰী পৰিষদ নগৰ অঞ্চলত পুনৰ দেখা দিছে কৃত্ৰিম বানপানীৰ সমস্যাই। সামান্য বৰষুণ হ'লেই অঞ্চলটোৰ পথ ঘাট আৰু বহু ঘৰত পানী সোমাই স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিগত প্ৰায় 6 বছৰে এই সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ প্ৰায় 300ৰো অধিক বাসিন্দা। বাসিন্দাসকলে জনোৱা মতে একাধিকবাৰ সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিৰ ওচৰত সমস্যাটো উত্থাপন কৰাৰ পিছতো আজিলৈকে স্থানীয় সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ফলত প্ৰতিটো বৰষুণৰ সময়তে আতংকৰ মাজেৰে দিন কটাবলগীয়া হয় অঞ্চলবাসীয়ে। স্থানীয় ৰাইজে অভিযোগ কৰে যে তেওঁলোকৰ স্থানীয় বিধায়কে আজিলৈকে এই সমস্যা স্বচক্ষে পৰিদৰ্শন কৰিবলৈ অঞ্চলটোত পদাৰ্পণ কৰা নাই, যাৰ ফলত ক্ষোভ বৃদ্ধি পাইছে বাসিন্দাসকলৰ মাজত। অঞ্চলবাসীয়ে অতি শীঘ্ৰে উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা গঢ়ি তুলি কৃত্ৰিম বানপানীৰ স্থায়ী সমাধানৰ দাবী জনাইছে। লগতে জনপ্ৰতিনিধি আৰু প্ৰশাসনে ঘটনাস্থলী পৰিদৰ্শন কৰি বাস্তৱ অৱস্থা বুজি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। এতিয়া বৰ্তমান পাৰিজাত নগৰৰ মাজমজিয়াতে থিয় হৈ আছোঁ। আমি গোটেই পাব্লিক গোট খাইছে ইয়াত আজি বছৰ ধৰি আমি ইয়াত এই পানীৰ মাজতে থাকিবলগীয়া হৈছে। আমাক কিন্তু কোনো ধৰণৰ সহায় কোনো কৰিবলৈ অহা নাই। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আগত আমি বহুতবাৰ আমি গুজাৰিছ কৰিছিলোঁ, বহুত এপ্লিকেশ্যন দিলোঁ, বিধায়কক লগ কৰিলোঁ। আজিলৈকে কিন্তু আমাৰ এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ কাৰণে কোনো আগুৱাই নাহিলে। আমি এই প্ৰব্লেম আজি 7-8 বছৰ ধৰি পেলাই আমি ভুগি আছোঁ এনেকেই। আৰু ৰাস্তাটো ইমানেই বেয়া অৱস্থা হৈ গ'ল যে পানীৰ তলত ডুবি এতিয়া আপোনাৰ মানুহ এজন যাবলৈ কাৰণে ইয়াত ভয় কৰে। স্কুলৰ ল'ৰা ছোৱালী ইয়াৰ পৰা যাবলৈ কাৰণে অসুবিধা। সদায় পেচেণ্ট এজন থাকিলে মানে আমি লৈ যাবলৈ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হয় ইয়াত। তো আমি এই চাৰ্কুল অফিচৰ পৰা এবাৰ আমাৰ ইয়াত কাম কৰিবলৈ আহিছিলে, দেৱাহুতি বাইদেউ আছিলে তেখেতে বহুতখিনি কাম কৰিছিলেহি ইয়াত আহি, কিন্তু আমাৰ দুৰ্ভাগ্য নে কি ক'ব নোৱাৰোঁ, তেওঁক ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি পেলাই পঠিয়াই দিয়া হ'ল। তাৰ পিছৰ পৰা অঞ্চলটোত আপোনালোকৰ কিমানমান মানুহ আছে? এই অঞ্চলটোত নাই কমেও আপোনাৰ 300 ঘৰ মানুহ আছে এইখিনিত। আৰু এইখিনি মানুহৰে পানী এয়া নহয়, ইয়াত যিখিনি পানী আহে আপোনাৰ চেকনি ধৰাৰ পৰা আহে, ৰজাবাৰীৰ পৰা আহে, চন্দন নগৰৰ আহে, সকলো পানী আহি ইয়াতে পৰেহি। আৰু এইখিনিৰ পৰা ওলাই যোৱা বাট এটাৰ বহুত প্ৰয়োজন, যিটো আমি পাব্লিকে মিলি পেলাই আপোনাৰ কৰোণাৰ পিছতে আমি পাব্লিকে মিলি পেলাই প্ৰায় টকা পইচা কালেকশ্যন কৰি পেলাই এটা বাট উলিয়াইছিলোঁ ইয়াৰ পৰা। বাটটো একেবাৰে সৰু বাট, মানে সেই বাটটোৱেদি ইমান ডাঙৰ এটা এৰিয়াৰ পানী ওলাই যোৱাটো মানে সম্ভৱ নহয়। ড্ৰেইনবিলাক আছে যদিও আপোনাৰ ড্ৰেইনবিলাক চব ফুল হৈ আছে, কাৰণ আউটলেটটো আপোনাৰ একেবাৰে 3 ফুট বাই 3 ফুটৰ এটা ফুটা ৱালত দিয়া আছে, তাকো প্ৰিন্সবেলছৰ বাউণ্ডেৰী ৱালখনত। সেই ফুটাটোৱে দিয়ে পানীখিনি ওলাই যায়গৈ। এই গোটেই অঞ্চলটোৰ পানী সেইফালে দিয়ে ওলায়। আমি অভিযোগ আপোনাৰ বিধায়কক, স্থানীয় বিধায়কক দিছোঁ, ডিচিক দিছোঁ, আমি চাৰ্কুল অফিচত দিছোঁ, মিউনিচিপালিটিত দিছোঁ, পঞ্চায়তত দিছোঁ, কিন্তু যি আমি অভিযোগ দিওঁ অভিযোগ হৈয়ে থাকি যায়। স্থানীয় বিধায়ক আমাৰ ইয়াত নাই অহা এবাৰো, পানীৰ মাজত কেতিয়াও অহা নাই। কিন্তু আমাৰ ইয়ালৈ আহিছিলে কমিশ্যনাৰক পঠাইছিলে DC মহোদয়। কমিশ্যনাৰ আহি পেলাই ইয়াত চাই চিতি পেলাই গ'ল। তাৰপিছতে আমি ক'লোঁ যে আপোনালোকে কমছে ড্ৰেইনটো ডিমাৰ্ক কৰি দিয়ক। যদিও মানে আপোনালোকে ড্ৰেইনটো বনোৱা নাই, এবাৰ ডিমাৰ্কেশ্যনটো কৰি দিবলৈ কাৰণেও বহুত আমি তেওঁলোকৰ ওচৰত চিফাৰিছ কৰিলোঁ, কিন্তু তেওঁলোকে সেই কামটো কৰি নিদিলে। আজি আমি ইমান দুৰ্ভাগ্য আমাৰ বুলিয়ে ক'ব লাগিব, আমি এনেকুৱা এটা অঞ্চলত বাস কৰি আছোঁ এতিয়া। গোস্বামী ছাৰো আহিছিলে, আমি তেওঁৰ ওচৰত গৈছিলোঁ। তেতিয়া তেওঁ আহি লিখিত এখন দিবলৈ ক'লে, আমি গোটেই ৰাইজে চহী কৰি লিখিত দিলোঁ। এই লিখিত আগৰ মানে বেছি দিন নহয়, আজি 6-7 মাহমান হ'ব। লিখিতখন আমি DC ছাৰৰ ওচৰত দিলোঁ গৈ পেলাই। তাৰপিছতো কিন্তু কোনো আমি সহায় পোৱা নাই। ছাৰেও ফোন কৰি দিছিলে, ৰাণা গোস্বামী ছাৰেও ফোন কৰি দিছে আমাৰ হৈ পেলাই, কিন্তু তাৰপিছতো DC ছাৰে একো কৰি দিয়া নাই। তাৰপিছত সেইখন বিধায়কক এদিন আমাৰ এই ৰাস্তা বনোৱাৰ কাৰণে আহিছিলে তেওঁ ছাৰ, তেতিয়া আমি কৈছিলোঁ। তেতিয়া এখেতে ক'লে যে এইটো বোলে বাহিৰৰ পৰা ইঞ্জিনিয়াৰ অনাব লাগিব, ড্ৰয়িং বনাব লাগিব, এনেকৈ বহুতখিনি ক'লে। কিন্তু তাৰপিছত একো অজুহাতে নাপালোঁ দেখোন, তেওঁ নাহিলেই কিবা এটা কৰিবলৈ। এই 6-7 মাহে হৈছে, বেছি হোৱা নাই, মানে আগৰে কথা হ'ব। আমি 6-7 মাহ হৈছে ছাৰৰ লগত কথা কোৱা, আৰু পানীৰ সমস্যাটো আজি 7-8 বছৰ হৈ গ'ল, এনেকৈয়ে আছোঁ। ল'ৰা ছোৱালী এতিয়াতো ইমান পানী হৈ গ'ল, ল'ৰা ছোৱালী ওলাব নোৱাৰা হ'ল স্কুল কলেজলৈ। এতিয়া এইকেইদিনত বিধায়ক ছাৰ নাই হোৱা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।